আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আজি আসাম কমান্ডো ভেকেন্সি আহিবনে না আৰু আসাম ফৰেষ্টৰ ভেকেন্সি আহিবনে আসাম পুলিচৰ ভেকেন্সি আহিবনে সকলোখিনি ভিডিও এই ভিডিওটোত মই ডিটেইলছত কৈ দিম আৰু মোক বহুতে কোৱেশ্চন কৰি আছিল দাদা কমান্ডোৰ ওপৰত এটা ভিডিও বনাব আকিৰে না পুৰা কনফাৰ্ম জনাই দিব তো দেৰি নকৰাকে ভিডিওটো আৰম্ভ কৰোঁ আৰু মোৰ ইউটিউব চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰ আহিছে ইউটিউব চেনেলটো লাইক কৰিব সাবস্ক্রাইব কৰিব আৰু এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব যিসকলে নতুন ভেকেন্সিৰ কাৰণে মানে প্ৰিপাৰেচন কৰি আছে বহুতে ফিজিক্যাল স্টার্ট কৰি আছে মই গম পাইছো কিন্তু মই 100% কৈছো আপোনালোকৰ নতুন ভেকেন্সি আহিব আৰু নতুন ভেকেন্সি ক'ত আহিব মই আপোনালোকক জনাই দিম এক নম্বৰ আপোনালোকৰ নতুন ভেকেন্সি আহিব 100% কনফাৰ্ম আপোনালোকৰ যেটো কমান্ডো সাব ইন্সপেক্টৰ হয় সাব ইন্সপেক্টৰ ভেকেন্সিটো আহিব আপোনালোকৰ 50টা 60টা মান আহিব কাৰণ কেলে বেছি অহা চান্স আছে সোৱালি কানো অহা চান্স আছে কিন্তু লৰা কাৰণে সাব ইন্সপেক্টৰ কমান্ডো ভেকেন্সিটো আহিব যেটো আপোনালোকৰ 51 টা কমান্ডো ভেকেন্সি আছিল তাৰ মাত্ৰ 4টা নে কেটা লৰাই হে কমান্ডো এসআইটো পাস কৰিছে মানে আপোনাৰ ভাইবাৰ টেষ্টলৈ মাতিছে আৰু কমান্ডো সাব ইন্সপেক্টৰ ভেকেন্সিটো আছে গতিকতে কমান্ডো সাব ইন্সপেক্টৰ ভেকেন্সি আহিব আৰু মই এটা 100% কনফাৰ্ম ক'ব পাৰো আপোনালোকৰ কমান্ডো যেটো কনস্টেবল হয় কনস্টেবলৰ ভেকেন্সিটো আহিব এতিয়া অলৰেডি 164 পোষ্টটো আহিছে হেতু হল আপোনালোকৰ আগৰ ভেকেন্সি মানে পুৰণা ভেকেন্সি যেতিয়া আপোনালোকৰ 2445 টা যেতিয়া পোষ্ট ওলাইছিলে তেতিয়াই আপোনালোকৰ কমান্ডো ভেকেন্সি 164 টা থাকি যোৱা এটা নতুন ভেকেন্সি আপোনালোকৰ 100% আহিব সিএম স্যাৰে নিশ্চয় কৈছিল আপোনালোকক কমান্ডো 10টা বেটেলিয়ন গঠন কৰিম বুলি অলৰেডি আপোনালোকে নিশ্চয় গম পায় 5টা বেটেলিয়ন কমান্ডো গঠন হ'ল আৰু 5টা কাৰণে কমান্ডো ভেকেন্সি আহিবলগীয়া আছে 100% আপোনালোকৰ ভেকেন্সি কমান্ডো কনস্টেবলত আহিব আৰু সাব ইন্সপেক্টৰ আহিব কাৰণ কেলে যেতিয়া আগতে 2450 টা আহিছিল 2022 চনতে অহা ভেকেন্সি আছিল 2022 আৰু 23 ভিতৰত অহা ভেকেন্সি আছিল তাৰ পিছত আপোনালোকৰ 23 24 25 এতিয়ালৈকে ভেকেন্সি অহা নাই গতিকতে কমান্ডো নতুন ভেকেন্সি আহিব আৰু এটা আপোনালোকে নিশ্চয় গম পায় নতুন বেটেলিয়ন বনালে তো ভেকেন্সি বহুতেই লাগিব আৰু মানে কি লৰা চালি বহুতেই লাগিব এটা নতুন যেতিয়া বেটেলিয়ন কমান্ডো গঠন কৰিছে অলৰেডি আপোনালোকে টেনচন নকৰিব প্ৰিপাৰেচনটো কৰি থাকক মই 100% আপোনালোকক কনফাৰ্ম কৰি গলো কমান্ডো আপোনালোকৰ কনস্টেবলৰ ভেকেন্সি আহিব আৰু আপোনালোকৰ সাব ইন্সপেক্টৰ ভেকেন্সি আহিব এই দুটা ক্লিয়াৰ থাকক আপোনালোকে 3 নম্বৰ পইণ্টটো হ'ল আপোনালোকৰ আসাম পুলিচৰ ভেকেন্সি আহিব না নাই আসাম পুলিচৰো আপোনালোকৰ এবি ইউবি ভেকেন্সি 100% কনফাৰ্ম আহিব কাৰণ কেলে শুনক এবিলি যিখিনি পোষ্ট আপোনালোকৰ এতিয়া ধৰক কিছুমানে ভাইবাৰ দিছে আপোনালোকে ফিজিক্যাল দিছিলে যাৰ বেয়া হৈছে যাৰ ভালো হৈছে তাকো কৰিছো শুনক কাৰণ কেলে ইয়াত পোষ্টৰ ওভাৰলেপিং হ'ব আপোনালোকে যদি পাইছে কিছুমানে 3টাত নাম আহিছে কিছুমানে 5টা লৈকে নাম আহিছে সাইন্সত কিন্তু চাকৰি যিকোনো এটা পোষ্টতে পাব যেতিয়া এটা পোষ্টত পোৱা লগলে এটা পোষ্ট থাকি যাব অসম পুলিচৰ কোনো ধৰণে এটা ৱেটিং লিষ্ট বোলা বস্তু নাই যদি ৱেটিং লিষ্ট থাকিলে এটা ওভাৰলেপিং নহলেতেন হে ওভাৰলেপিংৰ কাৰণে আপোনালোকৰ 100% কনফাৰ্ম আসাম পুলিচৰো আপোনালোকৰ নতুন ভেকেন্সি আহিব আৰু আপোনালোকে নিশ্চয় গম পায় ফৰেষ্ট বনমন্ত্ৰী ডাঙৰীয়ে কৈছিলে যে ফৰেষ্ট এটা নতুন বেটেলিয়ন গঠন কৰিব কাৰণ কেলে ফৰেষ্ট 3টা বেটেলিয়ন আছে ফাৰ্ষ্ট বেটেলিয়ন সেকেন্ড বেটেলিয়ন থাৰ্ড বেটেলিয়ন 3টা বেটেলিয়ন আছে এতিয়া ফৰেষ্ট আপোনালোকৰ এটা 4th বেটেলিয়ন বনাব গৈ আছে গতিকতে ফৰেষ্টৰো আপোনালোকৰ ভেকেন্সি বহুতেই আহিব কাৰণ কেলে ফৰেষ্টৰো ভেকেন্সি আহিব এতিয়া মই আপোনালোকক কথাখিনি কৈ দিলো ক'ত ভেকেন্সি আহিব আপোনালোকে নিশ্চয় গম পায় কমান্ডো কনস্টেবল কমান্ডো সাব ইন্সপেক্টৰ লৰা ছোৱালী সবৰ কাৰণে আহিব আপোনালোকে প্ৰিপাৰেচন কৰি থাকক আৰু আসাম পুলিচতো আহিব আৰু ফৰেষ্টৰো ভেকেন্সি আহিব গতিকতে বহুতে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিলে ডিব্ৰুগড় একাডেমি মই দেখি আছো ডিব্ৰুগড় লৰা ছোৱালীয়ে যদি ভিডিও চাইছে কমেন্ট কৰিব ডিব্ৰুগড় এটা একাডেমি পুৰা প্ৰেক্টিছ চলি আছে প্ৰিপাৰেচন কৰাই আছে তেনেকৈ তেজপুৰ হওক বা মোৰ লগৰ ল'ৰা আছে তামুলপুৰৰ ৰুবুল বড়ো বুলি কয় হেঁতিও সবেই ৰানিং কৰি আছে বা তেজপুৰৰ মোৰ ছোৱালীবিলাক চিনাকি আছে সবেই ৰানিং কৰি আছে তেজপুৰ হওক ধেমাজি হওক জোনাই হওক যিমান মোৰ চিনাকি আছে সবেই প্ৰিপাৰেচন কৰি আছে গতিকতে আপোনালোকৰ প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰি দিও আনকি নালাগে মই নিজেও ৰানিং ষ্টাৰ্ট কৰিলোঁ মই নিজেও প্ৰিপাৰেচন কৰি আছোঁ গতিকতে আপোনালোকে ৰানিঙৰ লগতে পঢ়াটো প্ৰিপাৰেচন কৰক আৰু ভিডিওটো চাই যদি আপোনালোকৰ যদি সঁচাকৈ আপোনালোকৰ ভাল লাগিলে বা ভিডিওটো যদি আপোনালোকে হেল্পফুল বুলি ভাবিলে এটা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ইউটিউব চেনেলটো যিমান পাৰে আপোনালোকে সবকে শ্বেয়াৰ কৰি দিয়ক নতুন ভেকেন্সিৰ কাৰণে যোনে ৱেট কৰি আছে তেখেতলোকে যাতে এতিয়াৰ পৰাই প্ৰিপাৰেচন কৰিব পাৰে যিমান পাৰে এই ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰি দিব থ্যাংক ইউ